करो तो कृष्ण श्यामला पीत वस्त्र धारण वनमाला विभूषिता राखेंदुरा एकदम एकदम
ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমি এই একমাত্ৰ কাৰণ। আমাৰ নিৰ্দেশতে ব্ৰহ্মা ৰুদ্ৰ আৰু দেৱতা মণ্ডলীয়ে নিজ নিজ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ আছে। নিজ কৰ্ম পৰিহাৰ কৰি যিজনে ইন্দ্ৰিয় গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে, সেইজনক আমি আমাৰ অস্তিত্বৰ কথা স্মৰণ কৰাইছো। কাৰণ আমি এই জগতৰ গৰাকী, আমি এই সম্পূৰ্ণ কলাধাৰী কৃষ্ণ কৃষ্ণ বাসুদেবায় হদয়ে পদমাত মনে গ্রহতু ক্লেশ কমলাপতি উমুক নচাৰিব নাৰায়ণ শৰণ তলে হরি কমলাপতি ও সৈতে সৈতে পখিলো সৈতে সৈতে পখিলো শৰণ সৈতে সৈতে পখিলো শৰণ নাৰায়ণ নাৰায়ণ জয় 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 কৃষ্ণ কৃপাময় জয় 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 কৃষ্ণ কৃপাময় পখিলো তোমাৰ পাৱে তোমাৰ চৰণ পংকজ তমন তোমাৰ চৰণ পংকজ তমন মধুক মোৰ স্ৰভাৱে মধুক মোৰ স্ৰভাৱে নাৰায়ণ নাৰায়ণ নাৰায়ণ
এইমাত্ৰ মই মনে মনে তোমাৰ কথাই ভাবি আছিলোঁ। নাৰায়ণ বাৰু কওকচোন দেৱৰ্ষি, প্ৰভু আপোনাৰ আগমনৰ উদ্দেশ্য? নারায়ণ আমার আগমনের উদ্দেশ্য আপনার অবিদিত নহয় প্রভু। দেৱৰ্ষি তথাপিও কবরে মন গৈছে প্রভু। দেৱৰ্ষি, এই পৃথিবীর মনুষ্য সমাজর মনে প্রাণ ধনে হনে বলে বিক্রমে ঐশ্বর্য বিভূতি এই সকলোবোৰে খন্তেকীয়া প্ৰভু। দেৱৰ্ষি, সেয়েহে প্ৰভু সকলোৱে কৃষ্ণক হৃদয়ত স্থান দিব লাগে আৰু তেৰাৰী কৃপা নহ'লে এই ত্ৰিলোকতে ঘোৰ তমহাই বিৰাজ কৰিব প্ৰভু। আপুনি কি ক'ব খুজিছে মই ঠিক বুজিব পৰা নাই দেৱৰ্ষি। নাৰায়ণে আপুনি সকলোবোৰে বুজিও নুবুজাৰ ভাওহে ধৰিছে দেৱৰ্ষি। নাৰায়ণে শুনক তেন্তে প্ৰভু। দেৱৰ্ষি, বুদ্ধিহীন জ্ঞানহীন মানৱ সমাজে আপোনাকে পূজা অৰ্চনা নকৰি অন্য দেৱ দেৱীকে কিয় পূজা অৰ্চনা কৰে? দেৱৰ্ষি, প্ৰভু এই সকলোবোৰ মানৱৰ নিজ ইচ্ছাধীন। নাৰায়ণ অৱশ্যে আমাৰ প্ৰকৃত ভক্তজনে অন্য শক্তিক নকৰে পূজা। আপুনিতো জানেই দেৱৰ্ষি, প্ৰভু নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ প্ৰকৃত ভক্তজন ভক্তি ধৰ্মৰ পৰা নহয় বিচলিত। ইয়াৰ অনেক উদাহৰণ মানৱ সমাজৰো জ্ঞাত। তথাপিও প্ৰভু আপোনাকে কিয় শত্ৰু জ্ঞান কৰে আমি তাকেহে একেবাৰে বুজিব পৰা নাই দেৱৰ্ষি। পিছে প্ৰভু দেৱৰ্ষি, আমি অনৈতিক কথাহে ক'ম বুলি ভাবিছিলোঁ। অনৈতিক কথা? হয় প্ৰভু। দেৱৰ্ষি, কন্যাকুলৰ মহাপ্ৰতাপী বান যি শিৱৰ প্ৰভু পৰম ভক্ত সহস্ৰ হাতেৰে চাপৰি বজাই ওম নমঃ শিৱায় বুলি কৰিছে আৰাধনা। দেৱৰ্ষি, আৰু খন্তেকতে তুষ্ট হোৱা মহাদেৱে যি বৰ কৰিব প্ৰদানে নাৰায়ণে তাকে ভাবিহে আমি ভয়ৰ কাৰণহে নুবুজিলোঁ দেৱৰ্ষি। নাৰায়ণে প্ৰভু দেৱৰ্ষি, ৫,০০০ পিতৃ বলি প্ৰভু যাক আপুনি চালনাৰে নাক পাখেৰে বন্দী কৰিছিল আৰু তাৰ প্ৰতিশোধ ল'বৰে ভাবি বিষ্ণুক বিচাৰি ত্ৰিভুৱনে কৰিব চলাতে আৰু প্ৰভু আপোনাকে যদি নাৰায়ণে দেৱৰ্ষি, এই সকলোবোৰ সময় নিৰ্ধাৰণ কৰিব। নাৰায়ণ হয়তো এখন মহাসমৰৰ আয়োজন হ'ব। প্ৰভু দেৱৰ্ষি, আমি পিছে অনৈতিক কথাহে ভাবিছিলোঁ। অনৈতিক কথা? শুনিবলৈ পাইছোঁ ৫,০০০ ৰাজ্যখন হেনো দ্বিতীয় দ্বাৰকাপুৰী। সেয়েহে প্ৰভু ভাবিছোঁ এবাৰে চাই আহি সবিশেষ আপোনাক জনাম বুলি। অতি উত্তম দেৱৰ্ষি। প্ৰভু আপোনাৰ আগমনলৈ আমি পৰম আগ্ৰহেৰে বাট চাই নাৰায়ণ প্ৰভু দেৱৰ্ষি, পুনশ্চ আপোনাৰ শ্ৰীচৰণত জনাই শত সহস্ৰ কৌটি প্ৰণিপাত এবেদাসে মাগিছোঁ বিদায়। তথাস্তু। ও যাদৱ যদুনন্দন ও মাধৱ মধুসূধন ও তুমি নিত্য নিৰঞ্জন নাৰায়ণ ও তোমাত লইলো শৰণ ও তোমাত লইলো শৰণ। নাৰায়ণ 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 যাদৱ যদু
মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ তোমাক লৈলো শৰণ ও তোমাক লৈলো শৰণ নাৰায়ণ নাৰায়ণ। এতিয়া আমিও যাওঁ নিজ কৰ্তব্যৰ হেতু।